শিৱসাগৰ জিলা হিচাপে মুঠতে মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে সব মানুহ। তো আহি পেলাই মই চাইছোঁ প্ৰেক্টিকেলি ইয়াত তো এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে, সেইবিলাক ৰাইজৰ ডিমাণ্ড। মই এইটো অৱগত কৰিম। মথাউৰি বনাব লাগে, মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই CM ছাৰক জনাম আৰু বনাব নিশ্চয়, বনাই আছে বনাব। আমিও কম, ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম। আৰু মই কৈছোঁ যে BTC ফালৰ পৰা আৰু আহিব সাহাৰ্য। এতিয়া মই ফিডবেকটো লৈ আছে, অৰিজিনেলি ছেটেলমেণ্টৰ কাৰণে কিহৰ দৰকাৰ সেই সমস্যাটো মই বুজি ল'ম। এতিয়া অখিল দাদাইতো কৈ আছে কি বহুত মুঠতে এতিয়া গভৰ্ণমেণ্টৰ ৰেচনখিনিতো পাই আছে, যিখিনি পাব লাগে যথেষ্ট পাইছে। এতিয়া ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা একটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে, সেইটোৱে। তো ময়ো কৈছোঁ যে BTC ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছোঁ। কৈ আছে এইটো নাগালেণ্ড হয়, নাগা মানে কি আপুনি জানে? জবৰজং মানুহ একো বুজি নাপায়, জানে? আপুনি গালি দি আছে আমাক অসমৰ ৰাইজক, সেইটো নাগালেণ্ডত যাই পেলাই গালি দিব লাগে বুলি কৈছোঁ মই। ইয়াত বহি পেলাই কৈ থাকি কিবা লাভ আছে? চিফ মিনিষ্টাৰক কওক, নাগালেণ্ডত কওক আপোনালোকে এইটো যিটো কয়লাৰ যিটো কিবা সেইটো বন্ধ কৰক।